নমস্কাৰ, মই দীপশিকা। আজি আপোনালোকৰ কাৰণে ৪০টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আনিছোঁ। আপোনালোকৰ আগন্তুক আহিব লগা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বহুতো সহায় হ'ব। তো আশা কৰিছোঁ ক্লাছটো পূৰা চাই থাকিব। নেক্সট ক্লাছৰ হোমৱৰ্কটো আলোচনা কৰি লওঁ। ডক্টৰ ভূপেন্দ্ৰনাথ শইকীয়া কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটিগল্পৰ ওপৰত আধাৰিত? অপশ্যন চি, সন্ধ্যাৰাগ। আজিৰ প্ৰথম প্ৰশ্ন হৈছে, নিম্নলিখিত কোনখন উপন্যাস কাঞ্চন বৰুৱাই ৰচনা কৰিছিল? অপশ্যন এ, অসীমত যাৰ হেৰাল সীমা। কুৱেশ্যন নম্বৰ 2, অসমীয়া সাহিত্যত এখুত ককাই বিহু নামেৰে কাক জনা যায়? অপশ্যন ডি, নৱকান্ত বৰুৱাক জনা যায়। কুৱেশ্যন নম্বৰ 3, অসমৰ কোনখন ৰাজ্যত জোনবিল মেলা পালন কৰা হয়? অপশ্যন এ, মৰিগাঁৱত পালন কৰা হয়। এই মেলা বিনিময় প্ৰথাৰ বাবে বিখ্যাত। 3 দিনলৈকে এই মেলা পালন কৰা হয়, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 4, গৰমপানী অভয়াৰণ্যখন কোন জিলাত অৱস্থিত? অপশ্যন বি, গোলাঘাট জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 5, শুক্ৰ গ্ৰহ সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান দিন সময় লাগে? অপশ্যন বি, 225 দিন। শুক্ৰ গ্ৰহৰ বেগ হৈছে 12,320। কুৱেশ্যন নম্বৰ 6, কোনজন আহোম ৰজাই দিহিঙৰ পাহাৰৰ বকতালৈ ৰাজধানী স্থানান্তৰ কৰিছিল? অপশ্যন ডি, চুহুংমুং। দিহিঙৰ পাৰৰ পৰা ৰাজধানী স্থানান্তৰ কৰাৰ বাবে তেওঁক দিহিঙীয়া ৰজা বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 7, ফাৰকান্তি কোন জনগোষ্ঠীৰ পালন কৰা উৎসৱ? অপশ্যন এ, ৰাভাসকলৰ। কেইটামান উৎসৱৰ নাম দিয়া হৈছে, এইখিনি আপোনালোকে চাই থ'ব। কুৱেশ্যন নম্বৰ 8, দ্বীপৰাষ্ট্ৰ বুলি কোনখন ৰাষ্ট্ৰক কোৱা হয়? অপশ্যন চি, শ্ৰীলংকাক কোৱা হয়। কুৱেশ্যন নম্বৰ 9, অলিম্পিকত সোণৰ পদক লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? অপশ্যন এ, অভিনৱ বিন্দ্ৰা। 2008 চনত বেইজিং অলিম্পিকত 800 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙৰ বাবে পাইছিল। কুৱেশ্যন নম্বৰ 10, দখনা আৰু চাদৰী কোন জনগোষ্ঠীৰ ঐতিহ্যক সাজ-পোছাক? অপশ্যন চি, বড়োসকলৰ। হালধীয়া, বগা, সেউজীয়া আৰু ৰঙা ৰঙৰ সূতাৰে তৈয়াৰ কৰা হয়। কুৱেশ্যন নম্বৰ 11, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ, জৰ্জ ৱাশ্বিংটন। আৰু বৰ্তমান ৰাষ্ট্ৰপতি হৈছে ডনাল্ড ট্ৰাম্প। কুৱেশ্যন নম্বৰ 12, অসমৰ কোন সম্প্ৰদায়ত চকলং প্ৰথাৰে বিবাহ অনুষ্ঠিত কৰা হয়? অপশ্যন চি, আহোমসকলে। 101টা চাকি জ্বলাই দেউদাই বা মোলঙৰ দ্বাৰা মন্ত্ৰ উচ্চাৰণ কৰি বিবাহ সম্পন্ন কৰা হয়। কুৱেশ্যন নম্বৰ 30, জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ উপাধি কোনে প্ৰদান কৰিছিল? অপশ্যন বি, আনন্দ চন্দ্ৰ বৰুৱা। কেইটামান পইণ্ট দিয়া হৈছে, পইণ্টখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়, আপোনালোকে চাই থ'ব। কুৱেশ্যন নম্বৰ 14, কালসন্ধ্যা কোনে ৰচনা কৰিছিল? অপশ্যন এ, ভূপেন্দ্ৰনাথ শইকীয়া। কুৱেশ্যন নম্বৰ 15, মিছাইল মেন বুলি কাক কোৱা হয়? APJ আব্দুল কালামক কোৱা হয়। কুৱেশ্যন নম্বৰ 16, ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? অপশ্যন বি, বেংগল গেজেট। পইণ্টখিনি আপোনালোকে চাই থ'ব। কুৱেশ্যন নম্বৰ 17, স্বাধীন অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ, আনোৱাৰা টাইমুৰ। কুৱেশ্যন নম্বৰ 18, ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? অপশ্যন ডি, আৰ্যভট্ট। 1975 চনৰ 19 এপ্ৰিলত উৎক্ষেপণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 19, গোপীনাথ বৰদলৈৰ মৃত্যু কিমান তাৰিখে পালন কৰা হয়? অপশ্যন এ, 5 আগষ্ট 1950 আৰু জন্ম হৈছিল 1890 চনত, ৰহাত হৈছিল। কুৱেশ্যন নম্বৰ 20, গোৱা ৰজা কোন সম্প্ৰদায়ৰ ৰজা আছিল? অপশ্যন চি, তিয়াসকলৰ। কুৱেশ্যন নম্বৰ 21, নৱগ্ৰহ মন্দিৰ পুনৰ নিৰ্মাণ কোনজন আহোম ৰজাই কৰিছিল? অপশ্যন চি, ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 22, ভাস্কৰ বৰ্মনে কটকীয়া শংকৰদেৱৰ সহায়ত কোনজন ৰজাক নিমন্ত্ৰণৰ প্ৰস্তাৱ পঠাইছিল? অপশ্যন চি, হৰ্ষবৰ্ধনক। কুৱেশ্যন নম্বৰ 23, ৰাজতৰংগিনী কোনে ৰচনা কৰিছিল? অপশ্যন এ, কলহন। কুৱেশ্যন নম্বৰ 24, ডক্টৰ বাণীকান্ত কাকতিদেৱৰ মতে কামৰূপ শব্দটো ক'ৰ পৰা আহিছে বুলি কৈছে? অপশ্যন ডি, কামৰূৰ পৰা আহিছে। কামৰূ বা কামৰূতৰ পৰা আহিছে বুলি কৈছিল।
কুৱেশ্যন নম্বৰ 25 ভাস্কৰ বৰ্মনৰ পিতৃৰ নাম কি আছিল? অপশ্যন বি খুষ্টিত বৰ্মন। কুৱেশ্যন নম্বৰ 27 গৰিনাথ সিংহৰ আহোম নাম কি আছিল? অপশ্যন এ চুহিত পংফা। কুৱেশ্যন নম্বৰ 27 কিমান তাৰিখে চুকাফা দিৱস বা অসম দিৱস পালন কৰা হয়? অপশ্যন চি। কুৱেশ্যন নম্বৰ 28 নুমলীগড় তেল শোধনাগাৰ অসমৰ কোন জিলাত অৱস্থিত? অপশ্যন চি গোলাঘাট জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 29 জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা। কুৱেশ্যন নম্বৰ 30 ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যন বি ভূটানত অৱস্থিত। কুৱেশ্যন নম্বৰ 31 ইলোৰা গুহা কোন ৰাজ্যত অৱস্থিত? অপশ্যন বি মহাৰাষ্ট্ৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 32 অসম সংস্থা কিমান চনত গঠন কৰা হৈছিল? অপশ্যন বি 1903 চনত। কুৱেশ্যন নম্বৰ 33 ভাৰতৰ চাহ চহৰ বুলি কোনখন জিলা কোৱা হয়? অপশ্যন এ ডিব্ৰুগড়ক কোৱা হয়। কুৱেশ্যন নম্বৰ 34 গোপীনাথ বৰদলৈক কিমান চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল? অপশ্যন চি 1999 চনত। কুৱেশ্যন নম্বৰ 35 অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? অপশ্যন এ নলিনীবালা দেৱী। কুৱেশ্যন নম্বৰ 36 কিমান চনত প্ৰাথমিক শিক্ষা আইন গৃহীত কৰা হৈছিল? অপশ্যন বি 1926। কুৱেশ্যন নম্বৰ 37 অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? অপশ্যন বি মনালিছা বৰুৱা মেহতা। কুৱেশ্যন নম্বৰ 38 দ্বিতীয় শৰাইঘাট দলংখনে কোন কেইটা ঠাইক সংযোগ কৰে? বি আমিনগাঁও আৰু পাণ্ডুগাঁও। কুৱেশ্যন নম্বৰ 39 অসমৰ পৰা মেঘালয় কিমান চনত পৃথক হৈছিল? অপশ্যন চি 1972 চনত। কুৱেশ্যন নম্বৰ 40 অসমে তৃতীয়খন সীমাভাগ কোনখন ৰাজ্যৰ সৈতে ভাগ কৰে? অপশ্যন চি নাগালেণ্ডৰ সৈতে। কুৱেশ্যন নম্বৰ 41 সৌৰজগতৰ কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি কোৱা হয়? এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক ৰখা হৈছে। কমেণ্টত আনচাৰটো জনাবা আৰু আজিৰ ক্লাছটো চাই কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিবা। ধন্যবাদ। জয় আই অসম।